নমস্কাৰ গোটেই অসমবাসী ৰাইজক। যোৱাকালি মই জুবিন ক্ষেত্ৰত গৈছিলোঁ আৰু জুবিন ক্ষেত্ৰত গৈ কিনে মোৰ যিখিনি অনুভৱ হ'ল, যিখিনি মই দেখিলোঁ, মই মানে আচৰিত। মানুহৰ প্ৰতি যে ইমান মৰম, ইমান শ্ৰদ্ধা, ইমান আৱেগ থাকে, সঁচাকে মই দেখি আচৰিত। আৰু এটা কথা মনত তাত গৈ কিনে ফিল হৈছে, বোলে যে তেওঁ সঁচাকে ভগৱান আছিল। আমি হয়তো জীয়াই থাকোঁতে বুজি নাপালোঁ সেইটো বস্তু, কিন্তু আচলতে ভগৱান আছিল তেওঁ, এইটো মানি লৈছোঁ আৰু মানিব বাধ্য। আৰু তাৰ পৰা আহিয়ে ঘৰত এটা নিউজ চালোঁ আৰু সেই নিউজটো চাই কিনে মোৰ মনটো বহুত বেয়া লাগিছে। যোৱাকালি হেনো বিজেপি দলে এটা সমদল উলিয়াইছিল, প্ৰতিবাদী সমদল, য'ত নেকি জুবিন দাৰ নিয়াৰ কাৰণে তেওঁলোকে এটা প্ৰতিবাদী সমদল উলিয়াইছিল। উলিয়াব পাৰে, তেওঁলোকৰ ব্যক্তিগত কথা, কাৰণ তেওঁলোকৰ দলৰ এইটো ব্যক্তিগত সিদ্ধান্ত হ'ব পাৰে, প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে। কিন্তু কাৰ এগেইনষ্টত কৰি আছে সেইটো মেইন ডাঙৰ কুৱেশ্যন কথা, আৰু গোটেই অসমবাসী ৰাইজৰ মনতে সেইটো এটা কৌতুহল। কিন্তু মেইন কথাটো হৈছে যে এগৰাকী বিশিষ্ট মন্ত্ৰীয়ে সেই সমদলটোত এটা মন্তব্য দিছে আৰু সেইটোৰ উত্তৰ মই দিব আহিছোঁ। আৰু সেইটোৰ উত্তৰ মই সেই জুবিন ক্ষেত্ৰৰ পৰাই মই যিখিনি দেখিছোঁ, মই তাৰে এনচাৰটো তাৰ পৰাই দিম। তেওঁ এটা মন্তব্য দিছে বিশিষ্ট মন্ত্ৰীগৰাকীয়ে, বোলে যে আজিহে আচল জুবিন অনুৰাগীবিলাক ওলাই আহিছে, এয়াহে আচল জুবিন অনুৰাগী। মানে আপুনি এইটো কি বুজাব বিচাৰিছে যে 3,20,00,000 অসমখনৰ মানুহ তাৰমানে বাকী কোনো জুবিন অনুৰাগী নহয়, অকল বিজেপিৰ ধাব্বা লাগি থাকিলে তাৰমানে জুবিন অনুৰাগী। মই কোনোদিনা আপোনালোকৰ দলৰ নাম লৈ কিনে মই এটা শব্দও কোৱা নাছিলোঁ, কিন্তু মোৰ গাত লাগিছে, লগা কাৰণে মই আজি আপোনালোকৰ দলৰ নামটো লৈ কিনে মই কথাষাৰ কৈছোঁ, কাৰণ আপোনালোকৰ দলৰ ফালৰ পৰাই যিহেতু কৈছে। এই কথাটো যে আপুনি কৈছে যে এয়াহে জুবিন অনুৰাগী, এইটো আপুনি কিয় কৈছে? কাৰণ অসমীয়াৰ আৱেগত লাগিছে, কাৰণ আমি জুবিন অনুৰাগী হোৱা নোহোৱাৰ চাৰ্টিফিকেটখন আপোনালোকৰ পৰা ল'ব নালাগে। 3,20,00,000 মানুহে জুবিন দাৰ মৃত্যু হোৱাৰ দিনাৰ পৰা আজিলৈকে যে কান্দা কাটা কৰি আছে, হিয়া ধাগুৰি আছে হিয়াৰা মধুজনৰ কাৰণে, এয়া কি মিছা? চব এয়া কি সকলোৰে চকু পানী অশ্ৰু সকলো মিছা? আপুনি যে কৈছে যে আজিহে আচল জুবিন অনুৰাগী ওলাই আহিছে, তাৰ উত্তৰত মই এটা কথা কওঁ যে যোৱাকালি মই জুবিন ক্ষেত্ৰত যাওঁতে মই যেতিয়া চাকি জ্বলাই আছিলোঁ, মই চাকি জ্বলোৱাৰ পিছতে দুগৰাকী বৃদ্ধা 70 বছৰৰ ঊৰ্ধৰ তেওঁলোক আহিছে। সেই আইতা দুগৰাকী আহি কেনে তাত তাৰমানে চাকি জ্বলাইছে। তেওঁলোকক দেখি কেনে তেওঁলোকে ভালকৈ খোজ কাঢ়িব পৰা নাই, তেওঁলোকৰ কঁকাল হালি গৈছে। তেওঁলোকক দেখি কেনে মই কঁপি গৈছোঁ। মই কৈছোঁ, মানুহে মানুহৰ প্ৰতি ইমান মৰম থাকিব পাৰে নে, ইমান আৱেগ থাকিব পাৰেনে? তেওঁলোককতো কোনোটো টকা দি অনা নাই বা কোনো প্ৰলোভন দি অনা নাই। আমি যদি লগৰ ল'ৰা যাওঁ, 10টা যদি যাওঁ, তাৰ লগত 5টা এনেই যায়, বোলে যে আমিও যাওঁ। কিন্তু আইতা দুগৰাকীটো এনেই নাহে। এয়া হ'ল জুবিনদাৰ প্ৰতি থকা মৰম ভালপোৱা। আৰু এনেকুৱা মৰম ভালপোৱাবোৰক আপোনালোকৰ কিছুমান মন্তব্য দি কেনে আমাৰ আৱেগক আঘাত নিদিব।